Hello students. এতিয়া আমি স্টার্ট কৰো ৰিএকচন কিছুমান প্ৰথমটো আছে গ্ৰিগনাৰ্ড ৰিএজেন্ট ফাৰ্স্ট কইলো মই না গ্ৰিগনাৰ্ড যিটো ৰিএজেন্ট আছে সেই ৰিএজেন্টটো ইমান ফেমাস কিয় এটো ফেমাস হোৱা কাৰণটো হৈছে কি যিটো কাৰ্বন আছে হেতু এটা নিউক্লিওফিলিক সেন্টাৰ হিচাপে কাম কৰে মানে কাৰ্বনটোৰ এটা নেগেটিভ চাৰ্জ এটা ক্ৰিয়েট হৈ থাকে এটা আমি স্টার্ট কৰো কেনেকৈ কি হয় ইয়াত আৰু কোৱেশ্চন কেনেকৈ খুদে গ্ৰিগনাৰ্ড ৰিএজেন্টত মেইনলি তোমাৰ কোৱেশ্চন বহুত হিউজ ৰেঞ্জত আছে আজি যোনটো এখান হেতু এলকাইল হেলাইডো ঠিকাম কাৰ্বক্সিলিক এসিডতো আছে এমাইডতো আছে এস্টাৰতো আছে সাইক্লিক এক্সটাৰ আছে লেকটোন আছে বহুতখিনি ভ্যাৰাইটি অফ ৰিএকচন আছে গ্ৰিগনাৰ্ড ৰিএজেন্টত বাট আমি এতিয়া যেটো সাম হেতু একদম বেসিক টু সাম ঠিক আছে ফার্স্ট কথা মই লৈ ললো CH3 CH2 Br মানে এটা এলকাইল গ্ৰুপ যত CH3 CH2 মানে ইথাইল আৰু এটা ব্ৰোমিন আছে ঠিক আছে ইথাইল ব্ৰোমাইড বুলি ক'ব পাৰা বা ব্ৰোমো ইথেন বুলি ক'ব পাৰা ব্ৰোমো ইথেন এতিয়া যদি তুমি ইয়াতে Mg ড্ৰাই ইথাৰ বুলি দিয়া ড্ৰাই ইথাৰ Mg ড্ৰাই ইথাৰ দিয়া যায় তেতিয়ালে ৰিএকচনটো কেনেকুৱা হ'ব চোৱা না এই যোনটো ব্ৰোমিন আছে ইয়াৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি মানে ইলেক্ট্ৰোনেগেটিভিটি মানে কি যোনটো বন্ড আছে বন্ডত ইলেক্ট্ৰন পেয়াৰটো আছে হি নিজৰ ফালে বেছিকে টানে তাৰ মানে ব্ৰোমিনটো ইয়াতে নেগেটিভ স্পিচিছ টাইপকে থাকে আৰু ইফালে পজিটিভ থাকে মানে পাৰ্শিয়ালি পজিটিভ ইফালে পাৰ্শিয়ালি নেগেটিভ হৈ থাকে মানে যেহেতু ইলেক্ট্ৰনটো কি নিজৰ ফালে টানি দিয়ে তো ইলেক্ট্ৰন ডেন্সিটি ব্ৰোমিনত বেছি হয় আৰু কাৰ্বনত ইলেক্ট্ৰন ডেন্সিটি কম হয় যদি ইলেক্ট্ৰন ডেন্সিটি কমি থাকে তেতিয়ালে কি পজিটিভ হয় আৰু ব্ৰোমিনটো কি হয় নেগেটিভ হৈ আছে এতিয়া যেতিয়া Mg ড্ৰাই ইথাৰ দিয়া যায় তুমি যোনটো এলকাইল আৰু হেলাইড বন্ড আছে মানে যত কাৰ্বন আৰু হেলোজেনৰ মাজত বন্ড আছে হেলোজেন মানে কি ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন ঠিক আছে এই হেলোজেন বন্ডটোৰ ভিতৰত Mg আহি যায় Mg আহি যায় ওকে এতিয়া কথাটো হল কি হল এখিনি এটোৱে হল গ্ৰিগনাৰ্ড ৰিএজেন্ট আৰু বেলেগ হ'ব পাৰে বহুত বেলেগ হ'ব পাৰে সাবস্টিটিউয়েন্টৰ লগত কথা সাবস্টিটিউয়েন্টটো যদি বেলেগ কৰি দিও ৰিএজেন্টটো বেলেগ হৈ যাব কিন্তু বেসিক বস্তু এটোৱে কি যেটো বন্ড থাকে হেলোজেন আৰু কাৰ্বনৰ মাজৰ বন্ড থাকে তাত তুমি ম্যাগনেসিয়ামটো ভৰাই দিবা এতিয়া ম্যাগনেসিয়ামটো পজিটিভ হৈ থাকিল আৰু ই নেগেটিভ হৈ থাকিল তাৰ মানে এই কাৰ্বনটো নিউক্লিওফিলিক সেন্টাৰ হিচাপে কাম কৰি দিব ঠিক আছে চাবা এখিনিতে ৰিএকচনটো নহয় ৰিএকচনটো আৰু স্টাৰ্ট হয় তোমাক এক্সামত কি দিব এক্সামত দিব ইয়াতে H2O ঠিক আছে এটা H2O টো যেতিয়া দিয়া থাকে তেতিয়া আমি এনেকে লিখিব পাৰো নেকি HOH একেটো কথা H দুটা আছে অক্সিজেন এটা আছে এটোটো H2O তুমি এনেকে লিখি লবা OH টো কোনটো সাইডে লিখবা যোনটো ফালে ম্যাগনেসিয়াম আছে তাৰ পিছত এনেকে তুমি ভাগ কৰি দিবা এতিয়া প্ৰডাক্টটো লিখা কি হ'ব CH3 CH CH2 আৰু এটা হাইড্ৰোজেন ইয়াতে এড হ'ব তাৰ মানে কিমান হ'ব CH3 প্লাস Mg ইয়াতে কি আছে Br আৰু OH টো Mg লগত লগ লাগি যাব এটো হ'ব আপোনাৰ নহয় তোমালোকৰ প্ৰডাক্ট ঠিক আছে ওকে এইটো বেছি ইম্পৰ্টেন্ট নহয় তোমাক এক্সামত এটো উঠে এটো অপচনত দিয়া থাকে এনেকুৱা আৰু কেইটামান কৰো তেতিয়া আৰু ভালকে বুজি পাবা ধৰা তোমাক এটো দিয়া আছে CH3 CH3 Br এটো কোৱেশ্চন দিয়া আছে ঠিক আছে দিয়া থাকিলে কি কৰিবা এটো কোৱেশ্চন দিয়া আছে Mg ড্ৰাই ইথাৰ এনেকৈ আহিলে কি কৰিবা এতিয়া কি প্ৰডাক্ট হ'ব যেটো ব্ৰোমিন আৰু কাৰ্বনৰ মাজত বন্ড আছে এই বন্ডডালত কি সোমাই যাব ম্যাগনেসিয়াম সোমাই যায় তো ম্যাগনেসিয়াম যদি সোমাই যায় তেতিয়ালে কি হ'ব এটো MgBr আৰু এলকাইল গ্ৰুপ আছে এটোৱে হৈছে গ্ৰিগনাৰ্ড ৰিএজেন্ট তাৰ মানে গ্ৰিগনাৰ্ড ৰিএজেন্টৰ একদম স্পেসিফিক্যালি কিবা আছে নেকি নাই এনেকে Mg টো সোমাই থাকিব গ্ৰিগনাৰ্ড ৰিএজেন্ট হৈ থাকিব এতিয়া নেক্সট যদি ওয়াটাৰৰ লগত ইয়াক ট্ৰিট কৰো আজিৰ ক্লাছতো আমি ওয়াটাৰৰ লগতে ট্ৰিট কৰিম বহুত কেইটা ক্লাছ হোৱাৰ পিছত আৰু বেলেগ ৰিএকচন পাম ওয়াটাৰৰ লগত যদি ট্ৰিট কৰো তেতিয়া কি হ'ব এই MgBr দেখা পাইছা এই MgBr টোৰ লগত OH টো যায় তো MgBr টোক সাইড কৰা সাইড কৰি তাক
MgBr আৰু OH ক্ৰিয়েট কৰি চলা ঠিক আছে MgBr আৰু OH ক্ৰিয়েট কৰি চলো MgBr আৰু OH ক্ৰিয়েট কৰি চলো তাৰ পিছত চাবা এই পোৰশন খিনি MgBr ৰ যোনখিনি পোৰশন আছে সেই পোৰশন খিনিৰ লগত OH টো লগাই তাতে সাইড কৰি দিয়া তাৰ পিছত ইয়াক গায়ব কৰি দিয়া ইয়াক গায়ব কৰি CH3 এই যে গায়বটো হল OH এটো প্ৰডাক্ট আৰু এটা প্ৰডাক্ট কি হ'ব ইয়াতে হাইড্ৰোজেন লিখি দিবা ঠিক আছে ইয়াতে হাইড্ৰোজেন তো মই এতিয়া শর্টকাট দিব যাই আছো ইমানখিনি তো মই নকৰা শর্টকাট তো দি আছো CH3Br এনেকে এটা কোৱেশ্চন আছে এটো কোৱেশ্চন 1 এটো কোৱেশ্চন 2 এটো কোৱেশ্চন 3 এনেকে এটা কোৱেশ্চন আছে তাত তোমাৰ লিখা আছে Mg dry ether আৰু দিয়া আছে ওয়াটাৰ লো ট্ৰিট কৰা বুলি কোৱা আছে ঠিক আছে তো তুমি কি কৰিবা এই Br টো গুছাই দিবা এই Br টো ঠাইত কি লিখি দিবা হাইড্ৰোজেন এই Br টো ঠাইত কি লিখি দিম আমি হাইড্ৰোজেন বাস মনত থাকিল ৰিঅ্যাকশন তো এই Br ৰ ঠাইত কি লিখি দিম আমি হাইড্ৰোজেন লিখি দিম কেনেকে Mg তুমি এটো মেকানিজম মানে এনেকে কৰি চাবা মই তোমাক এনে এবাৰ কৈ দিও Mg dry ether টো দিয়া ললে এই মাজৰ এই বান্ডলত MgBr সোমাই যাব তাৰছত যেতিয়া H2 ৰ লগত ট্ৰিট কৰে তেতিয়া MgBr আৰু OH টো সেপাৰেট হৈ যায় আৰু এই গোটেইখিনি বস্তুৰ H আহি যায় ওপৰৰ এই দুটা ৰিঅ্যাকশনৰ নিচিনাই হয় সেম বাট টেকনিকটো কি যদি তুমি স্পিড কৰিব মন আছে তেতিয়ালে মনত ৰাখিবা যেটো হেলোজেন থাকে তাক গুছাই দিবা চাই লবা কিন্তু হা Mg dry ether ৰ লগত ওয়াটাৰ থাকিব লাগিব যদি ওয়াটাৰ থাকে তেতিয়াহে হ'ব নহলে নহয় এই ব্ৰোমিনটো গুছাই দিবা গুছাই দি ইয়াৰ সাইড কি দিবা হাইড্ৰোজেনটো দি দিবা বাস যদি ব্ৰোমিন থাকে তেতিয়াহে আৰু কেইটামান কোৱেশ্চন কৰিছো যেটো সাইক্লিক হেলোজেন কম্পাউন্ড হয় সেইকেইটা চাই লও আমি ধৰা এটো এনেকে দিয়া আছে Cl এতিয়া Mg dry ether আৰু H2 আছে তে মই বাৰে বাৰে কৈ আছো H2 থাকিলে এটো হ'ব বেলেগ নহয় কাৰণ গ্ৰিগনাইট ৰিএজেন্টত বহুতখিনি তুমি কোৱেশ্চন দেখাব পাৰা ইয়াত বহুত ভ্যাৰাইটিজ আছে তো চাই লোৱা H2 থাকিলে কি হ'ব মই কৈছিলো তোমাক হেলোজেন আৰু যোনটো কাৰ্বন বন্ড আছে হেতু হেটা মানে হেতু ভাঙি হাইড্ৰোজেনটো দিবা এই কাৰ্বনটো আৰু এই হেলোজেনটো ভাঙি দিয়া বন্ডটো এই বন্ডল ভাঙি দিয়া এই বন্ডল ভাঙি তাৰ ঠাইত কি দি দিবা হাইড্ৰোজেন ইয়াতে যদি হাইড্ৰোজেন দিয়া নিদিয়া একে কথা কাৰণ এনেকে তো লিখা মানে ইয়াতে দুটা হাইড্ৰোজেন আছে ইয়াতে দুটা হাইড্ৰোজেন আছে ইয়াতে দুটা হাইড্ৰোজেন আছে ইয়াতে দুটা যদি তুমি লিখিব মন আছে এনেকে লিখিব পাৰা প্ৰবলেম নাই ঠিক আছে কিন্তু একে এটো সাইক্লোহেক্সেনে হয় সো এটো প্ৰবলেম নাই ঠিক আছে মানে কি ক'ব বিচাৰিছো এটো মলিকুল আছে ইয়াতে দুটা হাইড্ৰোজেন আছে ইয়াতেও দুটা হাইড্ৰোজেন আছে ইয়াতেও দুটা হাইড্ৰোজেন আছে সবতে দুটা হাইড্ৰোজেন আছে বাট এটো নেদেখায় আৰু এনেকে আকি থৈ দিয়ে ঠিক আছে নেক্সট আৰু এটা কৰো আমি তেতিয়া আৰু বুজি পাবা যিমানে কোৱেশ্চন কৰি মানে বুজি পাবা অৰ্গানিক তো কোৱেশ্চনৰ লগত ডিপেন্ড কৰে কোৱেশ্চন কম কৰি আছা কম বুজি পাবা এটো আছে ইয়াতে Mg dry ether আৰু H2 আছে সেম H2 আছে মই আজি যিখিনি খাইছো H2 তো তুমি এই বন্ডাল ভাঙি দিয়া স্যার ক্লোৰিন আৰু ব্ৰোমিন দি আছে যে বেলেগ দিয়া নাই এক্সামত দেখা পোৱা নাই আজিলৈকে ক্লোৰিন আৰু ব্ৰোমিনে বেছিকে আহে এক্সামত ঠিক আছে কিয় আহে এটো আসলে থিওৰি পাৰ্ট হয় বাট এতিয়া মই ক'ব বিচৰা নাই কনফিউজনটো লাগি যাব পিছত যিখিনি শিকাইছে সেইখিনিও যাব এই কাৰণে এই বন্ডাল ভাঙি দিলা কাম খতম ইয়াতে হাইড্ৰোজেনটো লগাই দিলা বাস আৰু এটা এক্সাম্পল এটা দি দিও কেনেকুৱা এক্সামত আহি আছে CH3 CH2 CH3 CL নহয় ইয়াতে Cl আছে তো ইয়াতে সেম ৰিএজন আছে Mg dry ether H2O তো কি কৰিম আমি কাৰ্বন আৰু হেলোজেন বন্ডল ইয়াতে ভাঙি দিম ভাঙি দিয়া ললে ইয়াতে কি আহি যাব হাইড্ৰোজেন আহি যাব CH3 CH2 CH CH3
আৰু ইয়াতে হাইড্ৰোজেন আহি যাব মানে হাইড্ৰোজেন কেইটা আছে দুটা আছে তো মই এইখিনি নিলিখি H2 বুলি ডাইৰেক্ট লিখিব পাৰো ঠিক আছে তো হোপ গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো বুজি পাইছে গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো এনহাইড্ৰাছ কন্ডিশনত কৰা যায় কাৰণ ময়েশ্চাৰ যদি থাকে মানে পানী যদি থাকে পানী থাকাৰ লগে লগে ই হাইড্ৰকাৰ্বনলৈকে প্ৰডিউস হৈ যায় সেইকাৰণে গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো এনহাইড্ৰাছ কন্ডিশনত বনোৱা যায় গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো চাগে এটো বুজি পাইছা তুমি কেনেকৈ ৰিঅ্যাকচন আহিব পাৰে ওয়াটাৰৰ লগত আহি যাব মানে হাইড্ৰাছ কন্ডিশনত আহি যাব পানী থাকা কন্ডিশনত কেনেকুৱা হয় গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো এনেকৈ ৰিঅ্যাকচনটো আহি যাব তুমি তোমাক প্ৰডাক্টটো লিখিব দিব প্ৰডাক্টটো লিখা নহয় প্ৰডাক্টটো অপচনত থাকিব তুমি চাব লাগিব এটো কোনটো হয় প্ৰডাক্ট ওকে নেক্সট আছে উৰ্চ ৰিঅ্যাকচন নেক্সট কি হয় উৰ্চ ৰিঅ্যাকচন উৰ্চ ৰিঅ্যাকচন চাবা উৰ্চ ৰিঅ্যাকচনৰ কাৰণে মনত ৰাখা শুনা উৰ্চ ৰিঅ্যাকচন যদি হয় এলকাইল গ্ৰুপ থাকে ফিটিক ৰিঅ্যাকচন যদি হয় এৰাইল এলকাইল গ্ৰুপ থাকে উৰ্চ ফিটিক ৰিঅ্যাকচন থাকলে এৰাইল আৰু এলকাইল থাকে একো বুজি পোৱা নাই ঠিক আছে চাই থাকা এটা এটা উৰ্চ ৰিঅ্যাকচনত কি থাকে এলকাইল গ্ৰুপ থাকে ঠিক আছে এলকাইল গ্ৰুপ মানে ধৰা এনেকুৱা লৈ ল CH3 CH2 Cl কি কি থাকে ইয়াতে Na থাকে সোডিয়াম থাকে সবচেয়ে ইম্পর্টেন্ট বস্তু সোডিয়াম আৰু ড্রাই ইথার থাকে নাইবা এসিটল থাকে এটা না যদি এনেকে দিয়া যায় তুমি চাই লবা এটা হেলোজেন থাকিব লাগিব আৰু সোডিয়ামতে ফেভিকলৰ নিচিনা কাম কৰে মানে চিপকাই দিয়ে কেনেকে এতিয়া তুমি এই যিখিনি কম্পাউন্ড আছে এটো ইয়াতে লিখি লবা CH3 CH2 Cl ইয়াক উল্টাকে আৰু লিখি লবা Cl CH2 CH3 তাৰ পিছত এই ক্লোৰিন কেটা গুছাই দিবা বাস হৈ গল এটোৱে ৰিএজেন্ট আৰু এটোৱে প্ৰডাক্ট থাকিল মনত আৰু কেইটামান দেখাই দিও ধৰা এনেকে লিখা আছে CH3 CHCl CH3 ইয়াতে Na সোডিয়াম থাকলে ফেভিকল ৰিঅ্যাকচন হয় মানে চিপকাব লাগে ঠিক আছে এটো এনেকে লিখা আছে তো তুমি সেই ৰিঅ্যাকটেন্টটো এইফালে লিখা Cl কেটা সেম সাইডত থাকিব লাগিব তো এই যোনটো সাবস্টিটুয়েন্ট আছে ৰিঅ্যাকটেন্ট আছে ইয়াক এনেকে আছে ন তাক এনেকে উল্টা কৰি লিখা উল্টা কৰি লিখলে কেনেকৈ হ'ব এইফালে Cl CH CH3 মানে Cl কেটা ফ্রন্টে লাগে হ্যাঁ তো এই Cl কেটা গুছাই দিয়া লগ লগাই দিয়া বাস হৈ গল আৰু কেইটামান দেখাও ধৰা এইটো গ্ৰুপ এটা ইয়াক Na দিয়ে তোমাক ট্ৰিট কৰি দিয়া আছে ড্রাই ইথাৰ নাইবা এসিডন দিয়া থাকিব এক্সামত এতিয়া এই যোনটো সাবস্টিটুয়েন্ট আছে তাক এনেকে ধৰি এনেকে বেকা কৰি লিখাছোন সোৱা বেকা কৰি তোমাক কৈছে তুমি কলা কি স্যার এনেকে লিখিব পাৰিম নেকি यस পাৰা প্ৰবলেম নাই তো ইয়াৰে কপি পেস্টটো উল্টাকে লিখা ইয়াৰে কপিটো উল্টাকে লিখা যাতে ক্লোৰিন কেটা সেম সাইডত আহে ঠিক আছে তাৰপিছত এই ক্লোৰিন কেটা গুছাই দিবা ইয়াতে বন্ডটো বনাই দিবা এইখিনি আৰু সাগে বুজি পাই আছে না তো নেক্সট আৰু কেইটামান দেখাই দিও যিমান দেখাম কোৱেশ্চন মানে তুমি বুজি পাবা জলদি জলদি আৰু এটা টেকনিক দেখাই দিও যদি এটো টেকনিক বুজি পা নাই তেতিয়ালে এটা আৰু বেলেগ টেকনিক দেখাই দিও চাবা CH3 CH2 CH2 Cl ঠিক আছে তার লগত Na ড্রাই ইথার দিয়া আছে নাইবা Na সোডিয়াম আগৰটো ম্যাগনেসিয়াম আছিল গ্রিগনার্ডত সোডিয়াম থাকলে ফেভিকল ৰিঅ্যাকচন টাইপ হৈ যায় সব কথাতে জোৰা লাগি যায় বহুত কেইটা আছে উৰ্চ আছে ফিটিক আছে উৰ্চ ফিটিক আছে চাই লবা এতিয়া কি হয় তো আমি কি কৰিম জানা এটা বেলেগ টেকনিক দেখাই দিও হেতু টেকনিক যদি বুজি পা মই ভাবো কি এটো অলপ বেছি টান হ'ব তথাপিও বুজি পোৱা যদি ভালো আছে আগৰ টেকনিকটো তুমি এটো কৰিব পাৰা এই ক্লোৰিনটো গুছাই দিবা ইয়াতে ষ্টাৰ মাৰি দিবা জোৰ পৰা ক্লোৰিনটো গুছাই তাতে ষ্টাৰ কৰি দিবা ঠিক আছে তো যি লিখা আছে তুমি গুটেখিনি লিখা CH3 CH2 CH2 এটোত ষ্টাৰ আছে এতিয়া তুমি সেই গোটে পোরশনটো উল্টাকে আৰু লিখি দিবা জোৰ পৰা ষ্টাৰ থাকে তো এই পোরশনটো উল্টাকে লিখা তাৰ মানে এনেকুৱা আছে না তাক এনেকে দিয়া আৰু লিখা
কি হ'ব CH2 CH2 CH3 এইটো ষ্টাৰ আছিল ন এইটো ষ্টাৰ কেইটা গুচাই দিয়া বাছ হৈ গ'ল হ'ব আৰু কেইটামান দেখাই দিওঁ তেতিয়া আৰু ভালকে বুজি পাবা ধৰা এইবাৰ মই বন্ডিঙত আঁকি দেখাই হয় কেনেকুৱা ষ্ট্ৰাকচাৰ বহুত ফৰ্মুলা দেখালো যদি এনেকুৱা থাকে তেতিয়াহ'লে কি হ'ব এনহাইড্ৰাইথেন তো তুমি চোৱা এনেকে আঁকিব পাৰো নেকি Cl আৰু এনেকে আঁকি দিওঁ Cl ঠিক আছে এই সাবষ্টিটিউটটো দুটা কপি বনাবা এনেকে কপিটো বনালো আৰু Cl দুটা যাতে ওচৰৰ ফালে আহে তো এতিয়া Cl কেইটা গায়ব কৰি দিবা আৰু বন্ধটো বনাই দিবা পালা বুজি এটো হল উডছ ৰিঅ্যাকশন ঠিক আছে উডছ ৰিঅ্যাকশনত অ্যালকাইল গ্রুপ বিলাক থাকে নেক্সট আছে ফিটিক ৰিঅ্যাকশন তো কেনেকৈ আছে সেম হয় বস্তুবিলাক অলপ ডিফারেন্স হয় সাবস্টিটিউট ফিটিক ৰিঅ্যাকশন তো চাবা ইয়াতে হি এনে থাকে ইয়াতে এৰাইল গ্ৰুপ আছে বেনজিন ৰিং তো এৰাইল আচ্ছা তোমালোকক মই গম পাইছো নেক্সট ভিডিঅ'টোত এৰোমেটিক ৰিং কেনেকৈ ডিটাৰমাইন কৰে সেইটো মই শিকাই দিম এৰোমেটিচিটিটো শিকাই দিম ঠিক আছে নেক্সট ভিডিঅ'টোত তো তাৰমানে ৰিঅ্যাকশন কৰাৰ আগতে এৰোমেটিচিটিটো জানিব লাগিব এতিয়া যে এই সেম বস্তু আৰু খালি এৰাইল হয় সেইকাৰণে ফিটিক হয় তো এইটো বস্তু আমি ললো তাৰপিছত ইয়াৰ উল্টা কৰি ইয়াতে লিখি দিয়া এই ক্লোরিন কেইটা গায়ব কৰি দিয়া আৰু ইয়াতে জোৰা লগাই দিয়া বাস হৈ গ'ল এইটো হল ফিটিক ৰিঅ্যাকশন ঠিক আছে ফিটিক ৰিঅ্যাকশনটোত এৰাইল গ্ৰুপ থাকে মানে বেনজিন গ্ৰুপ থাকে তোমাৰ তো যদি থাকে তেতিয়াহলে বেনজিন ৰিংটো এনেকৈ চিপকি যদি যায় তেতিয়াহলে তাক কি কয় ফিটিক ৰিঅ্যাকশন আৰু যদি এলকাইল গ্ৰুপ হয় য'ত তাৰমানে তোমাৰ এই CH3 CH2 ইথাইল মিথাইল প্ৰপাইল এইবিলাক গ্ৰুপ যদি থাকে তেতিয়াহলে তাক কয় সি এলকাইল গ্ৰুপ সেইকেইটা হ'ব উডছ ৰিঅ্যাকশন আৰু ফিটিক মানে কি এৰাইল গ্ৰুপ আৰু উডছ ফিটিক মানে কি এৰাইল আৰু এলকাইল দুটা থাকিব কেনেকুৱা শুনা তোমাকতো এক্সামত এইখিনি আৰু এইখিনি দিয়া থাকিব এইটো অপচনত দিয়া থাকিব তুমি এইটো ক্লিক কৰিব লাগিব দেখাম কেইটামান কোৱেশ্চন দি দিম মই ৰিঅ্যাকশন কেইটা চাই লোৱা ফাৰ্ষ্ট নেক্সট কি আছে উডছ ফিটিক মানে দুটা ৰিঅ্যাকশন যদি সেম হয় তেতিয়া উডছ ফিটিক একেলগে আছে দুটা তো ইয়াতে কেনেকুৱা দেখা যায় ৰিঅ্যাকশনটো এটো প্লাস CH3Cl Na লিখা আছে ড্রাই ইথার বা এসিটন কিবা জিবি দি থাকিব তো কি কৰিম আমি ক্লোরিনটো গুছাম ইয়াৰে ক্লোরিনটো গুছাম এই দুটা চিপকাই দিম আৰু দেখাই আছো Cl2 গুছাম ACl2 গুছাম এই দুটা চিপকাই দিম এইখিনি পোরশন আৰু এইখিনি পোরশন চিপকাব লাগিব এটা শুনা চিপকাতে সাবধান CH2 ৰ পৰা যায় আছে না CH2 ৰ পৰা ক্লোরিনটো যায় আছে তো CH2 ৰ পৰাই লাগি যাব CH2 CH3 ইয়াতে এটো এটা এলকাইল গ্ৰুপ এইবিলাক কি হয় এলকাইল গ্ৰুপ এলকাইল এটো কি গ্ৰুপ হয় এলকাইল আৰু এই বেনজিন ৰিং থাকা দুটা কি হয় এৰাইল তাৰমানে এৰাইল আৰু এলকাইল গ্ৰুপ আছে একেলগে তেতিয়ালে তাক কয় উডছ ফিটিক ৰিঅ্যাকশন তো সিম্পল উডছ ৰিঅ্যাকশন মানে কি এলকাইল গ্ৰুপ বিলাক যদি এনেকে চিপকি যায় ফিটিক মানে কি এৰাইল গ্ৰুপ দুটা যদি চিপকি যায় আৰু উডছ ফিটিক মানে কি এটা এলকাইল এটা এৰাইল হ'ব এৰাইল মানে বেনজিন ৰিং থকাটো এনেকে বুজি ল'ব পৰা বেসিকলি ওকে ঠিক আছে বুজি পাইছা চাগে যদি বুজি পোৱা নাই কবা কমেন্টত আৰু যদি পোৱা নাই তেতিয়ালে আৰু এটা ক্লাস লৈ লম কথা নাই
নেক্সট ফেমাছ ৰিয়েকশ্যনটোৰ নাম হৈছে চেনমেয়াৰ ৰিয়েকশ্যন। এই চেনমেয়াৰ ৰিয়েকশ্যনটো কৰাৰ পিছত চাগে তুমি ৰোড মেপিং কৰিব পৰা অলপমান জ্ঞান আহি যাব। তো মই শিকাওঁ চেনমেয়াৰটো। প্ৰথম কথা HNO3 মানে কি? HNO3 মানে কি? HNO3 মানে কি? নাইট্ৰিক এচিড। HNO3 মানে নাইট্ৰিক এচিড। আৰু HNO2 মানে এইটো চক ভাল হয় অলপমান। HNO2 মানে কি? क्या बोलता है दुनिया? HNO2 নাইট্ৰাছ এচিড। শুনা, আছ মানে কম অক্সিডেশ্যন ষ্টেট হয়। তুমি এটা কাম কৰিবা হা, হে প্ৰাণীসকল, আপোনালোকে এই নাইট্ৰজেনটোৰ অক্সিডেশ্যন ষ্টেট ওলাব, উইটাৰো ওলাব, উইটাৰো HNO2ৰ নাইট্ৰজেনৰ অক্সিডেশ্যন ষ্টেট ওলাব, HNO3ৰ নাইট্ৰজেনৰো অক্সিডেশ্যনৰ ষ্টেটটো ওলাবা। য'ত বেছি থাকে তাক কৈ IC, আৰু যদি কম থাকে তেতিয়াহ'লে তাক কয় আছ। কওঁ আৰু কৈ আছো, FeCl3, FeSO4, ঠিক আছে। ইয়াতে আইৰণৰ অক্সিডেশ্যন ষ্টেট তুমি +2 পাবা, কৰি চাবা। আৰু ইয়াতে আইৰণৰ অক্সিডেশ্যন ষ্টেট +3 পাবা। ক'ত বেছি আছে? ইয়াতে বেছি আছে +3, তাতে কম আছে। তো +3 যদি থাকে ৱৰ্ডটো আহে, আৰু কম থাকে যদি আছ ৱৰ্ডটো আহে, আছ। কেনেকৈ আহে চাবা, ফেৰাছ ছালফেট, ফেৰাছ ছালফেট, আছ ফেৰাছ ছালফেট। এইটোৰ নাম কি? ফেৰিক ক্লৰাইড। কৈছে ৱৰ্ডটো ফেৰিক ক্লৰাইড, ঠিক আছে। এনেকুৱা ইয়াৰে অক্সিডেশ্যন ষ্টেটটো তুমি ওলাবা, নাইট্ৰজেনৰ অক্সিডেশ্যন ষ্টেট, আৰু কমেণ্টত ক'বা HNO3 নাইট্ৰজেনৰ অক্সিডেশ্যন ষ্টেট কিমান। HNO3, N = প্লাছ যিমান হয় সেইটো লিখি দিবা। নেক্সট HNO2, N = কিমান অক্সিডেশ্যন ষ্টেট হয় সেইটো গম পাবা। যোনটোত বেছি অক্সিডেশ্যন ষ্টেট হয় তাত কি হ'ব? IC ৱৰ্ডটো লাগিব, আৰু যোনটোত কম অক্সিডেশ্যন ষ্টেট হয় তাত আছ ৱৰ্ডটো আহিব। সেইকাৰণে অভিয়াছলি ইয়াৰ নামে হ'ব, ওপৰতো বেছি হ'ব। ইয়াৰ নাম কি? নাইট্ৰিক এচিড। IC ৱৰ্ডটো আহি যায়। ইয়াৰ নাম কি? নাইট্ৰাছ এচিড। নাইট্ৰাছ, আছ মানে কি? কম হয়। তো ইয়াত অক্সিডেশ্যন ষ্টেট নাইট্ৰজেনৰ কম হ'ব, ইয়াত অক্সিডেশ্যন ষ্টেট নাইট্ৰজেনৰ বেছি হ'ব। নাইট্ৰজেনৰ অক্সিডেশ্যন ষ্টেটটো বেছি হোৱাৰ কাৰণে ৱৰ্ডটো আহিছে। অক্সিডেশ্যন ষ্টেট যদি কম হ'লে আছ ৱৰ্ডটো আহিলে। समझ गए क्या बिटुआ? समझ गए। एग्जामत HNO2 বুলিও নাই, প্ৰব্লেমটো এইটো। মেনি প্ৰব্লেম। NaNO2 + HCl এনেকৈ দিয়ে এক্সামত, ঠিক আছে। Na গায়ব কৰিবা, Cl গায়ব কৰি দিবা, NaCl লিখি দিবা। আৰু এইটো হ'ল পজিটিভ, তো এইটো নিগেটিভ পাৰ্ট হয়, HNO2 আহিল না। এইটো HNO2 তাৰমানে যদি এক্সামত ৰিয়েজেণ্টটো যদি এনেকৈ লিখা থাকে NaNO2 + HCl, ইয়াৰো মিনিং এটাই, ই নাইট্ৰাছ এচিডৰ কৰি আছে, এই নাইট্ৰাছ এচিডটোৰ কথা কৈ আছে। আৰু যদি এক্সামত এনেকৈ দিয়ে ডাইৰেক্ট HNO2, তেতিয়াহ'লেতো বহুতে ভাল, কিন্তু চিনিয়ে পাইছা এইটো নাইট্ৰাছ এচিড বুলি। কিন্তু এক্সামত এনেকৈও দিব পাৰে, এনেকৈও দিব পাৰে, দুটা মিনিং ছেমেই হ'ব, কাৰণ এইটোৰ পৰা এইটোৱে হ'ব। বুজি পাইছা? এতিয়া আমি শিকিম চেনমেয়াৰ ৰিয়েকশ্যন। क्या बोलता है दुनिया চেনমেয়াৰ को? চেনমেয়াৰ এইটো বেঞ্জিন ৰিংটো আহিব আৰু NH2 আহি যাব। এইটো NH2 কি? বেঞ্জিন ৰিঙৰ ওপৰত যদি NH2 থাকে, বেঞ্জিন ৰিঙৰ ওপৰত NH2 থাকিলে, এইখিনি যদি NH2 থাকে তেতিয়াহ'লে নাম কি হ'ব? এনিলিন। OH যদি থাকে ফিনল, Cl থাকিলে ক্ল'ৰ'বেঞ্জিন, Br থাকিলে ব্ৰমোবেঞ্জিন। চাবা, এতিয়া মই ইয়াতে HNO2 দিলোঁ। মই বাৰে বাৰে কৈছোঁ এক্সামত HNO2 বুলি আহিব পাৰে, নাইবা NaNO2 HCl বুলি আহিব পাৰে, ঠিক আছে। এক্সামত এনেকৈও দিব পাৰে, নাইবা আৰু বেলেগ চিষ্টেমতো আহিব পাৰে। কেনেকৈ? এইটো ঠাইত NaNO2 + HCl এনেকৈও লিখা দেখা পাব পাৰা। দৌৰি মিনিং ছেম, HNO2ৰ কথাই কয়, নাইট্ৰাছ এচিডৰ কথাই কয়। এতিয়া এনেকুৱা থাকিলে কি দেখা পাবা? এনেকুৱা যদি হয় NH2 গ্ৰুপটো গুচাই দিবা, গুচাই দি তাত N2Cl লগাই দিবা, ঠিক আছে।
নাইট্ৰজেনৰ এইটো ডাই নাইট্ৰজেনৰ কেইটা এজো, এইটো এজো বুলি কয় নাইট্ৰজেন কেইটা, নাইট্ৰজেন কম্পাউণ্ডটোক এজো বুলি কয়। তো ইয়াতে নাইট্ৰজেন কেইটা আছে, দুটা আছে, তো ডাই এজো, ঠিক আছে। ইয়াৰ নাম হ'ল বেনজিন ডাইএজোনিয়াম ক্লৰাইড, বেনজিন ডাইএজোনিয়াম ক্লোরাইড, বেনজিন ডাইএজোনিয়াম ক্লোরাইড, ঠিক আছে। তার মানে এনিলিন, when aniline treated with sodium nitrite না নাইট্রেট, ট্রাইট হবো না টেট হবো, নাইট্রেট হবো নে নাইট্রাইট হবো, এটা মোক কোৱাচোন। NaNO2 মানে নাইট্রেট না নাইট্রাইট, ঠিক আছে। NaNO2 আৰু HCl যদি লগ লাগে তেতিয়াহ'লে কি হ'ব, নাইট্ৰিক এচিড নে নাইট্ৰাছ এচিড, নাইট্ৰাছ এচিড। নাইট্ৰাছ এচিডটো যদি ট্ৰিট কৰে এনিলিনৰ লগত তেতিয়াহ'লে নাম কি হয়, বেনজিন ডাইজোনিয়াম ক্লৰাইড। এতিয়া বেনজিন ডাইজোনিয়াম ক্লৰাইডটোত বহুত হিউজ ৰিয়েকশ্যন হয়, কেনেকুৱা, তুমি পটাছিয়াম আয়ডাইডৰ লগত ৰিয়েকশ্যন কৰি দিব পাৰা। যদি এনেকুৱা ৰিয়েকশ্যন দেখা পাবা এইখিনি উৰাবা, উৰাই দিলা, ইয়াৰে নিগেটিভ পৰ্চনটো চিলেক্ট কৰা, কোনটো আছে, আইটো আছে নিগেটিভ, ইয়াক ইয়াতে বহাই দিয়া, কেনেকুৱা হ'ব, আইটো বহাই দিলা। আৰু কি দেখাব পাৰা, আৰু বহুত ৰিয়েকশ্যন আছে ইয়াত। ধৰা বেনজিন ডাইজোনিয়াম ক্লৰাইডটো তোমাক বনাব দিছে কোনোবাই, বনাই দিলা, ইয়াতে তুমি CuCN দি দিলা, ধৰা CuCN, ইয়াৰে নিগেটিভ পাৰ্ট কি, এইটো CN2, এইখিনি উৰুৱা, তাতে CN2 ভৰাই দিয়া। আৰু আৰু কি আহিব পাৰে, আৰু আহিব পাৰে, চোৱা বেনজিন ডাইজোনিয়াম ক্লৰাইড আছে, বেনজিন ডাইজোনিয়াম ক্লৰাইডটোত তুমি ৱাটাৰ দি হিট কৰি দিলা, ৱাটাৰ দি হিট কৰিলা, ৱাটাৰটোক মই এনেকৈ লিখিব পাৰোঁ H আৰু OH, H ব্লাডটো এই H যোনটো পাৰ্ট আছে সেইটো প্লাছ হয়, OH টো মাইনাছ হয়, তো মাইনাছ পাৰ্টটো ইয়াতে এড হ'ব, এইখিনি উৰাই দিব লাগে, উৰাই দিয়া এইখিনি, তো ইয়াতে OH টো লগাই দিয়া। আৰু কি থাকিব পাৰে, ধৰা বেনজিন ডাইজোনিয়াম ক্লৰাইড আছে, তোমাক কি কি বনালো, Cl বনোৱা নাই না, CuCl2 এনেকে লিখা আছে। এতিয়া কি কৰি দিবা, উৰুৱা এইখিনি, ইয়াৰে নিগেটিভ পাৰ্ট কি Cl2 তাতে বহাই দিয়া। তো মিনিং এটাই, যদি এনিলিন থাকে তেতিয়াহ'লে নাইট্ৰাছ এচিড হ'ব, এতিয়া চাই ল'বা, নাইট্ৰাছ এচিড এক্সামত হয় HNO2 বুলি ক'ব, যদি টান কৰিব মন আছে তেতিয়াহ'লে NaNO2 প্লাছ HCl, এইটো নাম ক'বা কিন্তু, ছডিয়াম নাইট্ৰেট হয় নে নাইট্ৰাইট হয় কমেণ্টত। তো এইখিনি পৰ্চনটো HNO2 ক্ৰিয়েট হয়, নাইবা এক্সামত এনেকে দিয়া মানে থাকিব পাৰে, এই দুটা বস্তু এটাই দিয়া থাকিব কিন্তু, হয় HNO2 নাইবা NaNO2 প্লাছ HCl। এতিয়া ইয়াৰ লগত যেতিয়া এনিলিন ৰিয়েক্ট হয় বেনজিন ডাইজোনিয়াম ক্লৰাইড ফৰ্ম হয়, আৰু বেনজিন ডাইজোনিয়াম ক্লৰাইডৰ লগত যি দি ৰিয়েকশ্যন দিব পাৰে এক্সামিনাৰে, খালি এইটো বস্তু মনত ৰাখিব পাৰা কি, এই যোনটো বেনজিন ডাইজোনিয়াম ক্লৰাইড আছে এই ওপৰৰ পাৰ্টটো উৰাই দিবা, উৰাই দি যি লিখা থাকে তাত তাৰে নিগেটিভ পাৰ্টটো ইয়াতে ছাবষ্টিটিউট কৰি দিবা, নিজে নিজে প্ৰডাক্ট আহি যাব, ঠিক আছে। এটা অলপ টান কুৱেশ্যন কৰোঁ, ইমান ইজি কৰি আছো যেতিয়া অলপ টানো কৰি লওঁ। ধৰা তোমাক এক্সামত দিয়া আছে এনেকে, মই HNO2 বুলিয়ে দিলো, এতিয়া A আছে, ইয়াৰে পিছত তোমাক ৱাটাৰ দি দিওঁ, ৱাটাৰ দি হিট কৰি দিলোঁ, সেইটো B হৈ গ'ল। এতিয়া আৰু কি দিওঁ, এয়া জিংক দি দিওঁ নেকি, জিংক দি দিওঁ, এতিয়া জিংক দিলোঁ, জিংক অক্সাইড, জিংক অক্সাইড নালাগে, ইমান টান নকৰা দিয়া, অলপমান মনৰ শান্তিৰ কাৰণে কম টানটো কৰি দিওঁ, ড্ৰাই ইথাৰ, এইটো C হয়। এতিয়া তুমি A, B আৰু C টো ওলোৱা, এনেকুৱা কুৱেশ্যন নাই, অভিয়াছলি তোমাক C টোৰ প্ৰডাক্ট দি দিব নাইবা B টোৰ প্ৰডাক্ট দি দিব। তো এইটো কেনেকৈ কৰিম, ভালকৈ শুনি ল'বা, ইয়াৰে যিকোনো এটা MCQ আহি যাব, হয় A টো দি দিব MCQ, নাইবা B টো দি দিব, নাইবা C টো দি দিব, জেনেৰেলি C টোৱে দিব, কাৰণ A, B টো দি একো লাভ নাই। এতিয়া চাবা, ইয়াতে আছে এনিলিন NH2, ইয়াতে আছে HNO2, তো ই কি হ'ব, বেনজিন ডাইজোনিয়াম ক্লৰাইড, বেনজিন ডাইজোনিয়াম ক্লৰাইড মানে কি N2Cl, হৈ গ'ল ক্লিয়াৰ। তাৰপিছত ইয়াতে কি আছে H2O টোক আমি কেনেকৈ লিখিব পাৰোঁ, H আৰু OH টো নিগেটিভ পাৰ্ট বুলি লোৱা, H টো পজিটিভ পাৰ্ট বুলি লোৱা, উৰাই দিয়া, উৰাই ইয়াতে নিগেটিভ পাৰ্টটো ছাবষ্টিটিউট কৰে, নিগেটিভ পাৰ্টটো কেনেকুৱা হ'ব, নাই নিগেটিভ OH টো দিলে তোমাৰ মিলি নাযাব,
KBr দি দিওঁ KBr ৰ Br টো আছে ন আছে Br তো এই Br টো কি হয় নিগেটিভ পার্ট হয় এই নিগেটিভ পার্ট টো ইয়াতে আহি যাব এই N to Cl গুচি যাব এতিয়া C টো বেছি ইম্পর্টেন্ট এতিয়া C টো কি ৰিএকচন C টো কি আছে Na আছে Na মানে কি ফেভিকল ৰিএকচন তো টাইপ মানে চিপকোৱা ৰিএকচন এটো এটা এরাইল গ্রুপ আছে এরাইল গ্রুপ মানে কি হ'ব এটো ফিটিক ৰিএকচন হ'ব তো ফিটিক ৰিএকচন তো কেনেকা হ'ব আছিল Br ইয়াক উল্টা কৰি দিয়া এই Br কেটা গুছাই দিয়া ইয়াতে জয়েন লগাই দিয়া বাস এটো হল C ডাইফিনাইল ঠিক আছে এক্সামত এনেকে দেখাব পৰা নাইবা এক্সামত এনেকে দেখাব পৰা এটো হল ডাইফিনাইল ঠিক আছে তো স্যানমিয়াৰৰ পৰা এখিনি হৈ আছে ইয়াৰ পিছত স্যানমিয়াৰত এলডিহাইড কিটোন এইবিলাকৰ সাবস্টিটিউট হ'ব এইবিলাক পিছৰ নেক্সট ক্লাছত আছে এতিয়া নাই ঠিক আছে স্যানমিয়াৰটো চাগে বুজি পাইছা স্যানমিয়াৰত ৰিএক্টেন্টটো থাকে এনিলিন এনিলিনৰ লগত ৰিএকচন হয় নাইট্ৰাছ এসিড নাইবা NaNO2 HCl তাৰপিছত আমি বেনজিন ডাইজেনিয়াম ক্লোৰাইড ফৰ্ম হ'ব তাৰপিছত ইয়াতে জিটি দিব পাৰে খালি এটো মনত ৰাখিবা কি ইয়াৰে জি ৰিএজেন্ট দিয়া থাকক তাৰে নিগেটিভ পাৰ্টটো ইয়াতে বহিব এখিনি উৰি যাব তো এখিনি হল এখিনি স্যানমিয়াৰ নহয় এখিনি ফিটিক ৰিএকচন এই স্যানমিয়াৰ আৰু ফিটিক দুটা লগ লগাই এটো কোৱেশ্চন মই দিছো ঠিক আছে এতিয়া নেক্সট এটা বস্তু চাবা স্যানমিয়াৰটো আমি চাগে বুজি পাইছা ভালকে বুজি পাইছা এটো স্যানমিয়াৰটো স্যানমিয়াৰৰ পিছত আমি কেইটামান ৰিএকচন আৰু পাও এটো কয় ফিংকেলষ্টাইন ৰিএকচন আৰু সোৱাৰ্টজ ৰিএকচন এই গোটেইটা হেলোজেন এক্সচেঞ্জ ফ্যামিলিৰ হেলোজেন এক্সচেঞ্জ ৰিএকচন হেলোজেন এক্সচেঞ্জ ৰিএকচনত কোন আছে ফিংকেলষ্টাইন আৰু সোৱাৰ্টজ ফিংকেলষ্টাইনত কি থাকিব চাবা ফিংকেলষ্টাইন ৰিএকচন আছে আৰু এটা আছে সোৱাৰ্টজ ৰিএকচন মনত কেনেকৈ ৰাখিবা ফাৰ্স্ট এটো ইম্পৰ্টেন্ট ফিংকেলষ্টাইনত থাকে সোডিয়াম আৰু সোৱাৰ্টজ ৰিএকচনত কি থাকে সোৱাৰ্টজ ৰিএকচনত সিলভাৰ মেটেল থাকে এটো বহুত ইম্পৰ্টেন্ট তো এনেকে মনত ৰাখা কি সোৱাৰ্টজ জেড আছে সোৱাৰ্টজ ৰিএকচনটোত সিলভাৰ থাকে আৰু ফিংকেলষ্টাইন ৰিএকচনটোত সোডিয়াম থাকে তো অপচনত এনেকে দিব কি মেটেল কোনটো আছিল সোৱাৰ্টজ ৰিএকচনত তো সোৱাৰ্টজৰ পৰা শৰ্ট বুলি মনত ৰাখা এই দাওখান সোৱাৰ্টজটো মানে শৰ্টটো সিলভাৰে দি বনোৱা আছিল এনেকে মনত ৰাখিলা ডেকুলা মাৰবৰ কাৰণে চাগে মনত থাকিব এটো ইয়াৰে ৰিএকচন কেনেকুৱা হ'ব চাইটো এবাৰ ধৰা CH3 ইয়াতে মই Cl দি দিও ইয়াতে মই NaI দিও আগতে Na টো খালি আছিল খালি থাকা মানে ই ফেভিকল ৰিএকচন টাইপ উৰ্জ ৰিএকচন ফিটিক ৰিএকচন উৰ্জ ফিটিক ৰিএকচন এটো বেলেগ এটো হেলোজেন এক্সচেঞ্জ তো হেলোজেন বিলাক আইডেন্টিফাই কৰি লোৱা ইয়াতে হেলোজেন কি আছে ক্লোৰিন আছে ইয়াতে হেলোজেন কি আছে আয়োডিন আছে দুটাক এক্সচেঞ্জ কৰি দিয়া ইয়াক এটো দিয়া ইয়াক এটো দিয়া কি হ'ব CH3CH2I plus NaCl বাস এখিনিয়ে কাম এটা কৰিছো আৰু তোমালোকে নিচে এটো কৰিছো আসুন এটো কৰিছো হল কৰা একদম Cl আছে I আছে I টো ইয়াক দি দিয়া Cl টো ইয়াক দি দিয়া কি হ'ব এটো CH3 CH2 Cl টো ইফালে যাব I টো ইফালে যাব I তো NaCl বাস হেলোজেন টো এক্সচেঞ্জ কৰি থাকিবা খালি মনত ৰাখিবা কি সোডিয়াম যদি থাকে তেতিয়ালে কি হ'ব ফিংকেলষ্টাইন ৰিএকচন আৰু শৰ্ট কোন কি এৰি আছিল সিলভাৰে দি বনোৱা আছিল তো সোৱাৰ্টজ ৰিএকচনত সিলভাৰ থাকিব ঠিক আছে सेम रिएक्शन है तो सब लिखिए सर ধৰা এনেকে দিয়া আছে এই ফ্লোরিন আছে ইয়াতে আয়োডিন আছে ই ফেলে যাব হেলোজেন ব্ল্যাক এক্সচেঞ্জ হয় মানে বাস এটুয়ে কাম CH3 CH2 F + AgI তো যদি হেলোজেন এক্সচেঞ্জ হয় দুটা ৰিএকচন আছে এটা কয় ফিংকেলষ্টাইন ৰিএকচন এটা কয় সোৱাৰ্টজ ৰিএকচন ফিংকেলষ্টাইনত সোডিয়াম থাকে সোৱাৰ্টজত কি থাকে সিলভার বাস বাকি হেলোজেন কেটা এক্সচেঞ্জ কৰি দিবা হৈ যাব ইয়াতে ড্রাই এসিটন থাকে কারণ সোডিয়াম
NaI যোনটো আছে সোডিয়াম আছে, সোডিয়াম পানী দিলে জুই লাগি যায় না, ব্লাষ্ট হৈ যায়, তো তাৰ কাৰণে ড্ৰাই এচিটোন ইউজ কৰে। এপ্ৰটিক সলভেন্ট ইউজ কৰিব লাগিব। প্ৰটিক নহয়, প্ৰটিক মানে য'ত হাইড্ৰজেন আছে এইবিলাক নহয়, এপ্ৰটিক। হৈ গ'ল। আমি হেলোজেন এক্সচেঞ্জো পঢ়ি ল'লো, চেনমেয়াৰ পঢ়ি ল'লো, ব্ৰিগনাৰ্ড পঢ়ি ল'লো। এতিয়া এটা বস্তু আৰু চাওঁ, এটা থিয়ৰী টাইপ বস্তু হয়, বাট আজিলৈকে ইমান প্ৰবেবিলিটি নাই আহা, বাট ইজি কনচেপ্ট হয়, সেইকাৰণে শিকাই দিওঁ একেলগে। সেইটো হ'ল কি কাইৰেল, CHIRAL। লিখো দিয়া আৰু অলপ কষ্ট কৰোঁ, কাইৰেল। তো কাইৰেল এইটো লিখি দিওঁ, একো লাভেই নাই। কাইৰেল মলিকুলবিলাক কি হয়, sp3 হাইব্ৰিডাইজ হয়, sp3 হাইব্ৰিডাইজ, sp3 হাইব্ৰিডাইজ কাৰ্বন এটম। ঠিক আছে, কাইৰেল মলিকুলবিলাক কি sp3 হাইব্ৰিডাইজ কাৰ্বন এটম এটা আছে। সেই কাৰ্বন sp3 মানে কি চাৰিওডাল ডাণ্ডা আছে, চাৰিটা ডাণ্ডা আছে, তাৰ ছিংগল বণ্ড হয় না, তো চাৰিটা হ'ব। সেই কাৰ্বনটোত গোটেইকেইটা গ্ৰুপ বেলেগ বেলেগ যদি থাকে তাক কৈ কাইৰেল কাৰ্বন। মানে এইটো ওলাব আহে মানে এক্সামত বহুতবাৰ দেখা নাই, 4-5 বাৰ মান আহে এইটো এক্সামত, মানে আজিলৈকে যিমান বাৰ আছে। এইটো কাৰ্বন, বেলেগ এটা লৈ লওঁ ৰ'বা চব। অ'কে, এই কাৰ্বন, ইয়াতে চাৰিডাল ডাণ্ডা আছে, মানে বণ্ড আছে। এই বণ্ডত বেলেগ বেলেগ গ্ৰুপ যদি থাকে, বেলেগ বেলেগ যদি গ্ৰুপ থাকে, মই এনেকে দেখাই দিওঁ আৰু এটা এনেকে দেখাই দিওঁ। বেলেগ বেলেগ যদি গ্ৰুপ থাকে তেতিয়াহ'লে তাক কি বুলি কয়, কাইৰেল বুলি কয়। যদি বেলেগ বেলেগ গ্ৰুপ থাকে তেতিয়াহ'লে তাক কাইৰেল বুলি কয়। এক্সাম্পল, ধৰা ইয়াতে CH3 আছে, ইয়াতে CH2 CH3 আছে, ইয়াতে Br আছে, ইয়াতে OH আছে। চোৱা, এইটো গ্ৰুপ বেলেগ, এলকহল গ্ৰুপ, এইটো হেলোজেন গ্ৰুপ হয়, ব্ৰমিন, এইটো মিথাইল গ্ৰুপ হয়, আৰু এইটো ইথাইল গ্ৰুপ হয়। চাৰিটা গ্ৰুপ বেলেগ হয়, তেতিয়াহ'লে এই কাৰ্বনটো কি বুলি ক'ব, কাইৰেল বুলি ক'ব এই কাৰ্বনটো। ঠিক আছে, আমি কেইটামান কুৱেশ্যন কৰোঁ, তাৰপিছত আমি গম পাম ইয়াৰে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে। কনচেপ্টটো ইজি, sp3 হাইব্ৰিডাইজ কাৰ্বন হ'ব, মানে sp3 মানে কি চাৰিডাল ডাণ্ডা আছে কাৰ্বনটোত, আৰু সেই চাৰিডাল ডাণ্ডাতে বেলেগ বেলেগ গ্ৰুপ আছে। বাছ এইখিনিতো ইজি হয়, কিন্তু যেতিয়া কুৱেশ্যন আহে তেতিয়া গম পাবা কেনেকুৱা টাইপৰ। এটা বস্তু মই আৰু শিকাই দিওঁ। এইটো কাৰ্বন আছে, হাইড্ৰজেন আছে, হাইড্ৰজেন আছে। এই হাইড্ৰজেন দুটা টেট্ৰাহাইড্ৰেল মলিকুল কেনেকুৱা হয়, এই দুটা বন্ড প্লেনত থাকে, আৰু এটা বন্ড এনেকে প্লেনৰ ওপৰত থাকে, আৰু এটা প্লেনৰ পিছফালে থাকে। তো প্লেনৰ ওপৰত থকাটো মই এনেকে দেখাব পাৰিম। এইটো ধৰা এটা হাইড্ৰজেন, এইটো প্লেনৰ ওপৰত আছে হাইড্ৰজেনটো, আৰু এই প্লেনখনৰ পিছৰ ফালে এইটো ডট 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 ডট, এইটো হাইড্ৰজেন আছে এটা। ঠিক আছে, প্লেনৰ ওপৰৰ ফালে এটা আছে আৰু প্লেনৰ পিছৰ ফালে আছে। ওপৰৰ ফালেটো দেখাবৰ কাৰণে কি কৰে, এনেকে ডেছ আঁকি দিয়ে, আৰু ইয়াতে ডট আঁকি দিয়ে তলৰ ফালে দেখাব, প্লেনৰ তলৰ ফালে দেখাবৰ কাৰণে এইটো। ঠিক আছে, ইয়াৰে মিনিংটো বুজি পাইছা? এতিয়া ষ্টাৰ্ট কৰোঁ কুৱেশ্যন। চোৱা, ষ্টাৰ্ট কৰোঁ। এইটো আছে, এই যোনটো কাৰ্বন আছে, এইটো কাৰ্বন ন, এই কাৰ্বনটো কাইৰেল হয় নে নহয় তোমাক লাগে। ঠিক আছে, তো এবাৰ ভাবি চোৱাচোন, এইটো মলিকুল এইটো কাৰ্বনটো কাইৰেল হয় নে নহয়, চাই লোৱা। চালা, এতিয়া মই শিকাম। চোৱা, এই কাৰ্বনটোত চাৰিডাল ডাণ্ডাটো আছে ন, চাৰিটা আছে, 1 2 3 4। একফালে কি আছে, OH আছে। ঠিক আছে, বহুত ভাল কথা। একফালে কি আছে, Br আছে, ব্ৰমিন, বহুত বঢ়িয়া কথা। নেক্সট ফালে কি আছে, এটা কাৰ্বন আছে। ওকে, তাৰ নেক্সট ফালে এইফালে কি আছে, 1 2 3, এইফালে তিনিটা কাৰ্বন আছে। এইফালে কেইটা আছে, এটা। এইফালে কি আছে, OH আছে। এইফালে কি আছে, Br আছে। কিবা সেম দেখা পাইছা, একোতো সেম নাই, তিনিটা কাৰ্বন আছে, তো প্ৰপাইল গ্ৰুপটো আছে। এইফালে এটা আছে, মিথাইল গ্ৰুপ আছে। তাৰমানে এই দুটা বেলেগ বেলেগ, এই দুটাও বেলেগ বেলেগ, তাৰমানে এইটো কাৰ্বন কি হ'ব, কাইৰেল কাৰ্বন হ'ব। নেক্সট আৰু এটা দেখাও ছাৰ, আৰু এক্সাম্পল লাগে, বুজিটো অলপ পোৱা যেন লাগি আছে। এইটো কৰাচোন, এইটো কাইৰেল নে এই কাইৰেল, এই মলিকুলটো কাইৰেল নে এই কাইৰেল, ভালকে চাই লোৱা। মলিকুলটো এই কাৰ্বনটো এই কাইৰেল হ'ব না কাইৰেল হ'ব,
এইখিনি কনসেপ্ট ইউজ কৰা হল এতিয়া মই কৰো এই কাৰ্বনটোত কি আছে বিআৰ আছে এই কাৰ্বনটোত সিএল আছে সেম গ্ৰুপ না বেলেগ 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 গ্ৰুপ এতিয়া কথাটো হল কি এই কাৰ্বনটোত এইফালে কি আছে CH3 আছে CH3 মানে এটা মিথাইল গ্ৰুপ আছে কাৰ্বন এটা আছে আৰু এইফালে লিখা নাই কিন্তু এটো কাৰ্বন গ্ৰুপ হয় তাহলে এইফালে এটা কাৰ্বন আছে তাহলে এটো মিথাইল গ্ৰুপ দুটা কি হয় সেম হয় যদি এটাও সেম আহি যায় তেতিয়ালে হেতু এই কাইৰেল হৈ যায় চাৰিটা গ্ৰুপ বেলেগ লাগিব এটা গ্ৰুপো সেম হ'ব নোৱাৰে হা আৰু এটা দেখাও আৰু এটা কোৱেশ্চন দেখাও চোৱা এটো চোৱাচোন এই কাৰ্বনটো মই হাইড্ৰোজেনৰ ঠাইত ব্ৰোমিন ক্লোৰিন দি দিও দিয়া যা আৰু অলপমান ইজি কৰি দিছো এটো চোৱা এই কাৰ্বনটো কাইৰেল হয় নে নহয় হেতু মোক কোৱা এই কাৰ্বনটো হল এতিয়া চোৱা এইফালে কি আছে CH3 আছে ঠিক আছে এইফালে কি আছে Cr আছে ঠিক আছে এইফালে কি আছে OH আছে ঠিক আছে এই তিনটা গ্ৰুপ বেলেগ আছে ওকে এতিয়া এই কাৰ্বনটোৰ লগত এই ডান্ডাটো আছে না লাগি এই ডান্ডাটোত কোনটো কাৰ্বন আছে এটা কাৰ্বন মানে কি ইয়াতে চোৱা এই লাতে মই ইয়াৰ ফৰ্মুলাটো আকো তেতিয়া বুজি পাবা ভালকে চোৱা এটো কাৰ্বনটো আছিল ইয়াতে CH3 গ্ৰুপটো আছিল ইয়াতে Cl আছিল ইয়াতে OH আছিল আৰু ইয়াতে এটা কাৰ্বন আছে এই কাৰ্বনটোত কেইটা ডান্ডা আছে এটা কেইটা নাই তিনিটা নাই তাৰমানে CH3 চোৱা এইটো গ্ৰুপ আৰু এইটো গ্ৰুপ সেম হৈ গল যদি সেম হৈ যায় তেতিয়ালে এই কাৰ্বনটো কি হৈ যাব এই কাইৰেল তাৰমানে কাইৰেল হবৰ কাৰণে sp3 হাইব্ৰিডাইজ কাৰ্বন এটা হ'ব লাগিব sp3 হাইব্ৰিডাইজ মানে কি কাৰ্বনটো চাৰিডাল সিঙ্গেল বন্ড থাকিব লাগিব আৰু এই চাৰিটা সিঙ্গেল বন্ডতে বেলেগ বেলেগ গ্ৰুপ থাকিব লাগিব যদি থাকে তেতিয়ালে তাক ক'ব কাইৰেল তোমাক এটা মলিকুল দিয়া যাব হেতুত কাইৰেল এই কাইৰেল ওলাব লাগিব নেক্সট এই কাইৰেল আৰু এই কাইৰেলৰ ওপৰত ডিপেন্ড কৰি ইনানচিওমাৰ আছে ইনানচিওমাৰ এন্ড ডাইস্টেৰিওমাৰ কাইৰেল মলিকুলটো চাগে বুজি পাইছা এটা হোমৱৰ্ক দিও তুমি চাই কবা কাইৰেল হয় নে নহয় ইজি দিম বুলি ভাবি লোৱা এটো কাৰ্বন নহয় এটো বেছি ইজি হৈ যাব অলপ টান দিম এটো OH এটো Cl এটো কৰিছা এই কাৰ্বনটো কাইৰেল হয় না এই কাইৰেল হয় মোক কবা এই কাৰ্বনটো কমেন্টত কৈ দিবা এটো কাৰ্বন এই কাইৰেল হয় না কাইৰেল হয় ঠিক আছে এখিনি কনসেপ্ট ইউজ কৰি কবা এটো এই কাইৰেল হয় না কাইৰেল হয় নেক্সট ভিডিওটোত মই ইনানচিওমাৰ এন্ড ডাইস্টেৰিওমাৰ এখিনি মই কৈ দিম থ্যাংক ইউ